সৰুপথাৰৰ বৰপথাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ। 2 মে'ত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰৰ তামুলীগাঁও খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি NDA প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপ্ৰথমে জম্মু কাশ্মীৰৰ পেহেলগামত 26 গৰাকীকৈ ভাৰতীয় গুলীয়াই হত্যা কৰা সন্দৰ্ভত দুখ প্ৰকাশ কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ চৰকাৰৰ দিনৰ অংগনবাদী কেন্দ্ৰসমূহ পাৰচৰাইৰ গঁৰাল বুলি কোৱাৰ লগতে কংগ্ৰেছ চৰকাৰৰ দিনত লুঙি, ধুতি, সূতা, আঁঠুৱা আৰু কম্বলৰ আঁচনি দিয়া বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ये बहुत ही निंदनीय है, दुखजनक है और मैं मानता हूँ कि प्रधानमंत्री मोदी जी का नेतृत्व में देश ये घटना का पूरा जवाब देगा। पाकिस्तान को हम लोग मिलकर अकाउंटेबल करेगा और पाकिस्तान को इस घटना का कारण जो उसको मिलना चाहिए वो ज़रूर मिलेगा। साथ साथ में देश का अंदर में भी जो पाकिस्तानी लोग होता है ये लोगों का ऊपर भी हमारा ध्यान रहना चाहिए। हमारे लोगों को ये सीखना चाहिए कि जब कल घटना हुआ लोगों ने पूछा तुम हिंदू हो, इतना ही पूछा, किसी को नहीं पूछा कि आप ST हो, आप SC हो, आप OBC हो, आप जनरल कास्ट हो। मतलब ये लोग हिंदू को जाति का आधार में नहीं देखता है, धर्म का आधार से ही देखते हैं। इसीलिए हिंदू को एक रहना है, हिंदू को सेफ रहना है और हिंदू को एक साथ रह के पाकिस्तान को जवाब देना है। देखिए, पाकिस्तान का चीफ ऑफ आर्मी स्टाफ ने बोल दिया है कि हिंदू का साथ हमारा कुछ भी नहीं मिलते हैं, हिंदू हमारा दुश्मन है। लेकिन हम लोग तो ऐसा भाषा का प्रयोग नहीं करता हूँ, लेकिन पाकिस्तान का चीफ ऑफ स्टाफ ने जो भाषा का व्यवहार किया ये हमको सुनना चाहिए और उससे हमको सबक भी लेना चाहिए। সৰুপথাৰত ভাল হ'ব 8টা আমি বিনা প্ৰতিদ্বন্দ্বিতাত জিকিছোঁ, বাকীখিনিও জিকিম। চাওক, অসম চৰকাৰৰ হাতত সম্পূৰ্ণ বিশ্বাসযোগ্য তথ্য আছে যে কংগ্ৰেছ দলৰ এজন সাংসদে নিজৰ পাছপোৰ্ট ব্যৱহাৰ কৰি ইছলামাবাদত 15 দিন আছিলে আৰু এই 15 দিনত থকাৰ সময়ত তেওঁ কাক কাক লগ পাইছিলে, কি কাৰণত গৈছিলে আজিলৈকে চৰকাৰক অৱগত কৰা নাই। অকল সেইটোৱে নহয়, আৰু বহুত তথ্য আমাৰ হাতত আছে, অনুসন্ধান চলি আছে। ছেপ্টেম্বৰ মাহৰ ভিতৰত এই গোটেই তথ্য জনসাধাৰণৰ সন্মুখলৈ লৈ আহিম। পাকিস্তান আমাৰ শত্ৰু, কিন্তু পাকিস্তানৰ নিৰ্দেশত চলা ভাৰতীয়সকল আমাৰ আৰু ডাঙৰ শত্ৰু। ধনখিৰিৰ পৰা ৰাকেশ কুমাৰ যাদৱৰ ৰিপৰ্ট, নিউজ টালব অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।